का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। कोरोना अतिमारीर परवर्ती कालत विभिन्न आन पेशात जड़ित बहुतो उच्च शिक्षित तथा पारदर्शी व्यक्ति मीन पालन तथा उच्च प्रजुक्ति सम्पन्न मीन पालनत जड़ित হৈ सफल হৈছে। मीन खंडर বাবে ই निश्चितভাৱে एक आशाप्रद बतरा। तेने एक परिक्रमार अंश हिसापे 3 उच्च शिक्षित अभिन्न बंधु देवजित शर्मा, देवाशीष हाजरिका और अक्लांत दत्तई সোণাপুৰৰ সমীপৱৰ্তী মেধিকোচিত একুৱা গ্ৰীণ ইকো ফাৰ্মিং লিমিটেড নামেৰে সংগঠিত হৈ আৰম্ভ কৰিছে মীন পালন। প্ৰায় 2 লাখ লিটাৰ ধাৰণ ক্ষমতা বিশিষ্ট 9টা জলধাৰ নিৰ্মাণ কৰি ৰূপায়ণ কৰি আছে জৈৱপুঞ্জৰ জৰিয়তে মীন পালন। লগতে সমান্তৰালভাৱে কৰ্ষণ কৰিছে কাঠফুলাৰ। অতিমাৰী কৰোনা বহুতো সময়ত অভিশাপতকেও আশীৰ্বাদ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই যিখন আমি দেখিছোঁ জৈৱপুঞ্জৰ জৰিয়তে বিশাল এখন মীন পাম, এই মীন পামখনৰ প্ৰেক্ষাপটো কিন্তু তেনেকুৱাই। কৰোনাৰ সময়ত 3জন বেলেগ পেছাত জড়িত বন্ধু দেৱজিত শৰ্মা, দেৱাশীষ হাজৰিকা আৰু অক্লান্ত দত্ত তিনিওজনে লগ হৈ একুৱা গ্ৰীণ ইকো ফাৰ্মিং প্ৰাইভেট লিমিটেড নামৰ এটা অনুষ্ঠান স্থাপন কৰিলে আৰু এই অনুষ্ঠানটিৰ জৰিয়তে তেওঁলোকে এই জৈৱপুঞ্জৰ জৰিয়তে মীন পালনত মনোনিৱেশ কৰিলে। আপোনালোকে দেখিছে এখন বিশাল জৈৱপুঞ্জৰ জৰিয়তে মীন পাম, প্ৰায় 2 লাখ লিটাৰ ইয়াত ক্ষমতাধাৰী বিভিন্ন ধৰণৰ আপোনালোকে দেখিছে টেংকি আছে, 9টা টেংকি আছে আৰু ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ উচ্চ বাঢ়ন ক্ষমতা সম্পন্ন অৰ্থকৰী মাছ যেনে শিঙি, মাগুৰ, কাৱৈ, পাভ, শিঙৰা এইসমূহ মাছ পালন কৰিছে আৰু তেওঁলোকে নিজে আৰ্থিকভাৱে লাভৱান হোৱাৰ উপৰিও এই অঞ্চলটোৰ আৰ্থসামাজিক প্ৰগতিত এক প্ৰভূত বৰঙণি যোগাব সক্ষম হৈছে। এই পামখনে বিভিন্ন সময়ত বিভিন্ন অঞ্চলৰ জনসাধাৰণক গুলঞ্চ হিচাপে প্ৰতিষ্ঠা কৰি এই ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু আজিৰ তাৰিখত ৰাজ্যখনৰ ভিতৰতে অত্যন্ত কাৰিকৰী উন্মেষৰে উদ্বুদ্ধ এখন অতি সফল জৈৱপুঞ্জৰ জৰিয়তে মীন পাম। আৰু এই মীন পামত আমি আজি লগ পাইছোঁ তেওঁলোকৰ 3জন বন্ধুক দেৱজিত শৰ্মা, দেৱাশীষ হাজৰিকা, অক্লান্ত দত্তক। আমি জানিব চেষ্টা কৰিম যে তেওঁলোকৰ এই কৰ্মৰ নেপথ্য, আমি জানিব চেষ্টা কৰিম তেওঁলোকে কি ধৰণে সফলতা আহৰণ কৰিছে আৰু আমি প্ৰক্ষেপ কৰিব চেষ্টা কৰিম এই সফলতাখিনিৰ পৌনিক ক্ৰিয়াৰ সুবাস কেনেদৰে আমাৰ নিবনুৱা যুৱক যুৱতীসকলে কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰি তেওঁলোকেও আত্মপ্ৰত্যয়েৰে আত্মসংস্থাপন প্ৰশস্ত কৰিব পাৰে। গোটটিৰ অন্যতম অগ্ৰণী সহযোগী ব্যৱসায় প্ৰশাসন বিষয়ক স্নাতকোত্তৰ তথা প্ৰতিষ্ঠিত স্থপতিবিদ দেৱাশীষ হাজৰিকাই মুখ্যতঃ কোম্পানীটিৰ প্ৰশাসনিক দিশটো চোৱা চিতা কৰে। অতি সুশৃংখলিত আৰু মীন বিজ্ঞানৰ বিধিনুযায়ী পৰিচালিত হৈছে পামখন। আহকচোন দেৱাশীষ হাজৰিকাই কি কয় জানি লওঁ। আপোনালোকে জৈৱপুঞ্জৰ জৰিয়তে মীন পালন বা বায়োফ্লক পদ্ধতিৰে মীন পালন কৰিছে আৰু যথেষ্ট সফল হৈছে। তে আপোনালোকে এই গোটেই কথাটোলে কেনেধৰণে আহিলে বা ইয়াত কি ধৰণে জড়িত হ'ল, কাৰ পৰা দিহা পৰামৰ্শ ল'লে অকণমান জনাই দিয়কচোন। মানে এই লকডাউনৰ সময়ত বেলেগ যেতিয়া বিজনেছ নাছিলে কৰিবলৈ, তেতিয়া আমি ভাবিলোঁ এটা জেগাত বহি কিবা এটা নতুন কিবা এটা কৰোঁ আৰু তেতিয়া নতুনকৈ আহিছে বায়োফ্লকটো, আমি নতুন কিবা এটা কৰিব চিন্তা কৰিছিলোঁ। সেই তেনেকৈ আৰম্ভ হ'ল। ইয়াতে আমি এইখিনি মাটি লিজত লৈ আৰম্ভ কৰিলোঁ আৰু এতিয়া বৰ্তমান আমাৰ 2 লাখ লিটাৰ কেপাচিটি আছে। আৰম্ভটো তেনেকৈয়ে হ'ল আৰু প্ৰথম বেটছটো প্ৰথম যোনটো গ'ল সেইটো আমাৰ এক্সপেৰিমেণ্টৰ নিচিনাই হ'ল বস্তুটো, মানে ট্ৰায়েল এণ্ড এৰাৰ কৰি কৰি
এতিয়া আমি আকৌ ফ্ৰেছ এতিয়া মানে এইবছৰ নতুন মাছ মানে আপোনাৰ অভিজ্ঞতাৰ পৰা এইটো এটা অত্যন্ত লাভৱান বা সফল ব্যৱস্থা বুলি বা সফল কৌশল বুলি ক'ব পাৰি হয় এতিয়াও যদিও এইটো মানে এটা আমাৰ লাৰ্ণিং ষ্টেজতে আছোঁ ক'ব গ'লে কিন্তু আমি আশা কৰোঁ এইটো ভালেই হ'ব লাগে আপোনালোকক কাৰিকৰী সহযোগিতা বা এই কামখিনি কৰাৰ কাৰণে যিখিনি দিহা পৰামৰ্শ সেইখিনি ক'ৰ পৰা পাইছিলে এইখিনি একচুৱেলি বেচিকেলি আমি নিজেই ষ্টাডি কৰিব লগা হৈছে তেনেকৈ ইয়াত তেনেকৈ কাৰোবাৰ গাইডেঞ্চ পোৱা নাছিলোঁ আৰু এই যিবিলাক সামগ্ৰী এইবোৰ ক'ৰ পৰা আনিছে লোকেল গুৱাহাটীতে আমাৰ গুৱাহাটীতে ইয়াতে লোকেল গুৱাহাটী কাৰ পৰা পাইছে আমাৰ ঋষিৰাজ তেওঁৰ ইয়াতে 6 মাইলত এজন আছে আমাৰ খুব ভাল তেওঁ গোটেইখিনি ছাপ্লাই কৰিছে তেওঁ ধৰক আপোনালোকক পৰামৰ্শ দিছে আৰম্ভ কৰিবলৈ ইনিচিয়েলি যি লাগিছিল গোটেইখিনি তেওঁখিনি কৰিছে ইয়াত কি মাছ আপোনালোকে পালন কৰে ইয়াত আমাৰ পাভ শিঙি আৰু গুলচা এতিয়া এইকেইটাই আছে পোনা ক'ৰ পৰা আনে পোনা এইখিনি বাংলাদেশৰে হয় কাৰণ লোকেল পোনা আমি পোৱা নাই এই যে পোনা আনে বা ইয়াৰ পৰা বিক্ৰী কৰি দিয়ে এই কামটোত কোনো সমস্যা হোৱা নাই এইটো কলকাতাৰ পৰা বাই ফ্লাইটত আহে ইনফেক্ট আজিও আহি আছে 20,000 পোনা আহি আছে গুলচা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা বিক্ৰী কৰাৰ ক্ষেত্ৰত নাই আমি হোলচেলতে দি আছোঁ আমাৰ এই জাগিৰোড চামগুৰি এইকেইটা কাটাত মানে যিটো ধৰক আকাংক্ষিত দামটো আপোনালোকে পাই আছোঁ পামখন সুচাৰুৰূপে পৰিচালিত হোৱাত তিনি বন্ধুৰ উমৈহতীয়া প্ৰচেষ্টা আন এক যোগাত্মক কাৰক কথা পাতিছিলোঁ আনজন সহযোগী দেৱজিৎ শৰ্মাৰ লগত আমি বেচিকেলি বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ তিনিজনৰ আৰু তাৰপিছত আমি যেতিয়া দেখিছোঁ বেলেগ বেকগ্ৰাউণ্ডৰ কামখিনি যেতিয়া কৰোণা সময়ত বস্তুবিলাক অলপমান চব শ্ল' হৈ গ'ল তেতিয়া দেখিছোঁ উই শুড বি এছ'চিয়েটেড উইথ ফুড মেটেৰিয়েলছ বেচিকেলি সেইটোৱে মেইন আমাৰ উদ্দেশ্য আছিল কি তাতে এই বায়'ফ্লকটো নতুন আহিছিল য'ত আমি অলপমান তাৰ ওপৰত আমি আণ্ডাৰষ্টেণ্ডিংটো আনি কনচালটেণ্টৰ লগত কথা পাতি তেতিয়া আমি এইটো ষ্টাৰ্ট কৰাৰ প্লেনটো কৰিছিলোঁ আৰু ফুড মেটেৰিয়েলছ বস্তুটো এনেকুৱা কি সেইটো কেতিয়া তাৰ কোনো মৰণ নাই যদি ভাল কৰি কৰিব পৰা যায় আপোনালোকে সেইমতে যে আৰম্ভ কৰিলে প্ৰাৰম্ভিক যিখিনি পৰামৰ্শ প্ৰাৰম্ভিক যিখিনি কাৰিকৰী সহযোগিতা সেইখিনি কাৰ পৰা পাইছিলে আমি ঋষিৰাজ গুৱাহাটীত ঋষিৰাজ আছিল ঋষিৰাজৰ লগত আমাৰ টাই আপ আছিল তেওঁলোকে আমাক এই টেংকি যিমান যি ছাপ্লাই আপুনি দেখিছে বস্তু তেওঁলোকে আমাক দিয়া প্লাছ কনচালটেণ্ট আছিল দিল্লীৰ পৰা অৰিজিনেল তেখেতৰ লগতো আমি কথা পাতি আছিলোঁ বাট তেখেতৰ লগত অনলি অভাৰ দ্য ফোন মানে ফোনতে আমি কথা পাতিছিলোঁ আৰু তেনেকৈ আমি নলেজটো গেইন কৰিছিলোঁ বস্তুটো মানে মই এইকাৰণে সুধিছোঁ যে ধৰক কালি যদি আপোনালোকৰ নিচিনা আন কোনোবা এজনে এনেকুৱা এটা কাম কৰোঁ বুলি আগবাঢ়ে তেওঁ যদি ঋষিৰাজ চৌধুৰীৰ লগত যোগাযোগ কৰে তেওঁ ধৰে আপোনালোকৰ নিচিনা সহযোগিতা পাব পাৰে নহয় জানো পাব বা সেই সহযোগিতাখিনি ফলপ্ৰসূ হয় মানে সেই সহযোগিতাখিনি লৈ পেলাই তেওঁ সফল হোৱাৰ সম্ভাৱনীয়তা থাকে আমি আমাৰ ফালৰ পৰা আমি ট্ৰেইনিঙৰ প্ৰগ্ৰামো কৰি আছোঁ আমি ট্ৰেইনিং আপোনালোকে প্ৰশিক্ষণ আমিও দি আছোঁ আমিও তাৰ কাৰণে কিবা আপোনালোকে মাননি বা কিবা পাৰিতোষিক এনেকুৱা ধৰণৰ কিবা ফিজ এনেকুৱা ধৰণৰ নাই আমি ফিজ নাই লওঁ বেচিকেলি আমি ক্লাষ্টাৰ ডেভেলপ কৰি আছোঁ আমাৰ একচুৱেলি ফাৰ্মাৰ্ছবিলাক ইমান BPL লাইনত আছে বহুতৰ মাটি নাই তেওঁলোকৰ ঘৰত যদি অলপমান জেগা লৈ এটা 4 মিটাৰ ডায়ামিটাৰৰ এটা যদি এটা টেংক বহাই দিওঁ আমি যদি তেওঁলোকৰ লগত এছ'চিয়েট হৈ যাওঁ ট্ৰেইনিংটো তেওঁলোকক দিওঁ তেতিয়া কি হয় তেওঁলোকে এটা পাৰ্টিকুলাৰ এমাউণ্টৰ এটা মান্থলি ইনকামৰ চ'ৰ্চ এটা পাই যায় আৰু এটা বহুত ডাঙৰ সুবিধা আমাৰ বায়'ফ্লকত কি আপোনাৰ ট্ৰেডিশ্যনেল ফিছত কি হয় আপোনাৰ বছৰে একবাৰ আপুনি হাৰ্ভেষ্ট কৰিব পাৰে বায়'ফ্লকত আপুনি মিনিমাম 3 বাৰ হাৰ্ভেষ্ট কৰিব পাৰে আপোনালোকে সাধাৰণতে কি মাছ পালন কৰে আমি মাগুৰ পাভ শিঙি এইকেইটাই মেইন আৰু গোটেইকেইটাতে সফল বুলি ক'ব পাৰি বিক্ৰীৰ কিবা সমস্যা আছে নাই আমাৰ বিক্ৰীৰ একো সমস্যা নাই তিনি বন্ধুৰ অন্যতম অক্লান্ত দত্তকো লগ পাইছিলোঁ পাম প্ৰাংগণত আমি তিনিজন একে বন্ধু আৰু আটাইকেইজন বেলেগ বেলেগ পেছাৰ আমি ধৰক দুজন আছোঁ যোনটোৱে 9টাৰ পৰা 6টালৈকে কাম কৰা হেৰি মানুহ আৰু তাৰ উপৰিও এইটো যেতিয়া কনচেপ্টটো এইটো পুৰাটো আহিলে তেতিয়া আমি ভাবিলোঁ যে মীন পালন বা এটা লাইভ ফুডৰ লগত যদি আমি কাম কৰোঁ এটা নিজৰ এটা মনৰ এটা খুব তৃপ্তি নিচিনা আহে এটা ফ্ৰেছনেছ আহে যে ইহঁতৰ লগত এনেকুৱা হয় কেতিয়াবা আহি পেলাই নিজে ইয়াত
ফিড যোনটো আছে তেওঁলোকক খোৱাৰ বা নিজৰ সিহঁতৰ এইবিলাক চাফা কৰা এইবিলাকতো আমি জড়িত হৈ যাওঁ ৰাতিপুৱা সোনকালে আহোঁ বা ৰাতি আহি পেলাই যাতে আমাৰ দুইটা কামৰ মাজত ক্লেছ নহয় যোনখিনি এটা এজ এন হবি এইটো কৰিবলৈ চাইছোঁ আৰু কৰি পেলাই ভালো লাগিছে আৰু সেইকাৰণে বহুতখিনি শিকা হৈছে ইন দ্য চেন্স কি আমি ধৰক ইণ্টাৰনেট থ্ৰু বা বেলেগ মানুহৰ লগত কথা পাতিছোঁ দুটামান জেগাত মেইন ফিচাৰীত গৈছোঁ গৈ পেলাই চাই পেলাই তাৰপিছত ক্লাষ্টাৰ ফাৰ্মিঙৰ লগত যেতিয়া আমি জড়িত হৈছোঁ তেতিয়া যিমান ইয়াত খেতিয়ক আছে তেওঁলোকৰ লগত যেতিয়া কথা পাতিলে বিৰাটেই ভাল লাগে কাৰণ কিহৰ কাৰণে যোনটো কনচেপ্ট আছে যে 10,000 লিটাৰৰ এটা যদি সৰু টেংকো আমি কৰিব পাৰোঁ তাৰ পৰা যোনটো মিল পালনৰ পৰা তেওঁলোকৰ যোনটো প্ৰফিট আহিব পাৰে সেইটো লৈ পেলাই অকণমান পঢ়া শুনা কৰি পেলাই তাৰ ওপৰত চাই আৰু এইটোৱে ভাবোঁ যে দিছ ইজ দ্য বেষ্ট প্ৰফেশ্যন ইন টাৰ্মছ অফ আমি যদি হবি হিচাপেও চাওঁ বা লগতে ইকনমিক এনেকৈ ধৰণৰ আমি ভাবিব পাৰোঁ যে ধৰক আজিকালি চাকৰিতে হওক বা আন পেছাতে হওক যিমান মানসিক আপোনাৰ হেঁচা থাকে বা বিভিন্ন সময়ত আপোনাৰ ব্যস্ততা থাকে সেই সকলোখিনিৰ মাজত এইটো মানসিক পৰিতৃপ্তিৰ কাৰণে এটা অন্যতম ভাল আহিলে বিৰাটে মানে ষ্ট্ৰেছ ৰিলিজ কৰিবলৈ যদি চাই কাৰণ আজিকালি জীৱনটো চব ফালৰ পৰা ষ্ট্ৰেছফুল হৈ গৈছে বিকজ চব কামতে আপুনি ফুল ইনভলভ হ'ব লাগে আৰু এইটোৰ লগতো ইনভলভ হয় কাৰণ ইয়াত ইনভলভমেণ্টৰ লগত যেতিয়া জীৱ জন্তুৰ নিচিনা খেলা নিচিনা হয় তেওঁলোকৰ লগত মাজে মাজে আহি আপুনি কথাও পাতিব পাৰে ধৰক আমি বহুত কেইজনে আহি পেলাই সিহঁতক মাতোঁ কেতিয়াবা খানাটো মানে দানাটো দিওঁতে মাতিলে সিহঁতি দানাটো খাবলৈ আহে কিন্তু আমাৰ এনেকুৱা লাগে যে আমাৰ কথা শুনিয়ে আহিছে নেকি তেনেকুৱা নিচিনা চিনাকি নিচিনা হৈ যায় আৰু লগতে ইকনমিকেলিটো সেই কথাটো এইকাৰণে জানিব বিচাৰিম যে ধৰক আমাৰ পৰৱৰ্তী যি প্ৰজন্ম যে সকলোৱে যে চাকৰি কৰিব লাগিব বা চাকৰি পাব লাগিব এনেকুৱা কোনো কথা নাই গতিকে তেওঁলোকে যদি এনেধৰণৰ কাম কাজত জড়িত হয় তেওঁলোকে হয়তো স্বনিয়োজন প্ৰশস্ত কৰিব পাৰিব নহয় একদম মানে আমিতো ছাজেষ্ট কৰিম যে আমাৰ লগতো আহি পেলাই যদি তেওঁলোকে কথা পাতে বা আমিও তেওঁলোকক ট্ৰেইনিং দিব পাৰিম এটা দিহা দেখাব পাৰিম যে দিছ ইজ দ্য ৱে ইউ শ্বুড গ' মানে তেওঁলোকৰ কাৰণে আজিকালি অকল চাকৰি বোলা বস্তুটোৱেই নহয় লগত নিজৰ যদি হবি হিচাপে কাম কৰে আই থিংক দে উইল বিকাম ছাকচেছফুল একুৱা গ্ৰীণ ইকো ফাৰ্মিং প্ৰাইভেট লিমিটেডক যাৱতীয় কাৰিকৰী সহযোগিতা আৰু পৰামৰ্শৰে সদায় উপকৃত কৰি আহিছে মীন পৰামৰ্শদাতা ঋষিৰা চৌধুৰীয়ে পামখন নিৰ্মাণ সঁজুলি সংযোজন পৰিচালনা আদিত ঋষিৰ অৰিহণা অনস্বীকাৰ্য ঋষিৰ লগত প্ৰাসংগিক বাৰ্তালাপ কৰিছিলোঁ এনেদৰে এয়া যেতিয়া লকডাউন চলি আছিলে সেই সময়ত তেখেতসকল মোৰ তাতে আহিছিলেহি তেতিয়া সেই সময়ত তেখেতসকলে অলৰেডি বাহিৰৰ এজন কনচালটেণ্টৰ লগত কথা পাতি আছিলে আৰু তেওঁলোকে গুৱাহাটীত বা অসমৰে এজন ছাপ্লায়াৰ এনেকুৱা বিচাৰি আছিলে তেতিয়া সেনেকুৱাকৈ তেখেতে মোৰ নাম্বাৰ পাই মোৰ তাতে আহিলেহি তাৰপিছত তেখেতৰ যোনখিনি ইয়াতে বস্তু ছেট আপ কৰা কামখিনি ছেট আপ কৰা গোটেইখিনি মই কৰিছিলোঁহি আৰু বস্তু তেতিয়াৰ পৰাই তেখেতসকলৰ লগত এটা মোৰ সম্পৰ্ক আছে আৰু গোটেই ছাপ্লাইখিনিও মই কৰা এইখিনিসকলৰ ধৰক তেওঁলোকৰ লগত আপুনি যিখিনি কাম কৰিলে সেই কামখিনিৰ মানে ফলাফলটো যথেষ্ট আশাপ্ৰদ হয় এখেতে এনেই সাধাৰণতে আমাৰ ইয়াতে কি হৈছে চবতে যিমান দেখিব 4 ডায়ামিটাৰৰ টেংক বহাইছে কিন্তু এখেতে যিহেতু জেগা আছে পানীৰ সুবিধা আছে তেওঁ সৰু টেংক নবনাই কিনে যেনেকুৱা আপোনালোকে দেখিছে ডাঙৰ টেংক বহাইছে তো ডাঙৰ টেংকত কি হয় যিহেতু জেগাটো অলপ বেছি পায় তো মাছৰ উৎপাদনৰ যোনটো সময় সেই সময়টো অলপমান কমি যায়গৈ আৰু মাছৰ ধৰি লওক ইয়াতে যোনটো প্ৰডাকশ্যনটো অলপ বেছিকৈ কম্পেৰেটিভলি বহুত বেছিকৈ পোৱা যায় আন এটা কথা সুধো যে ইয়াত যিহেতু সকলোখিনি সময়তে বিদ্যুতৰ যোগানটো ধাৰাবাহিকভাৱে প্ৰয়োজন হয় বা অনবৰত আপোনাৰ শক্তিৰ জৰুৰত মানে দৰকাৰ হয় সেইটো তেওঁলোকে কেনেকৈ যোগাৰ কৰিছে কেনেকৈ হয় এখেতৰ ইয়াতে গোটেই আপুনি যোনখিনি ইয়াত দেখিছে ইয়াতে গোটেই ইলেক্ট্ৰিচিটিৰ প্ৰডাকশ্যনখিনি থ্ৰু ছ'লাৰ কৰা আছে মানে সৌৰ শক্তি চালিত যিটো বিদ্যুৎ সেইটো তেওঁলোকে উৎপাদন কৰে সেই পৰামৰ্শটো আপুনি দিয়া হয় আৰু আপোনালোকে সেই চাইডে দেখাই পাব গোটেইখিনি ছ'লাৰেৰে চলোৱা মানে ছ'লাৰেৰে গোটেই কাৰেণ্টৰ যোনখিনি ৰিকুৱাৰমেণ্ট ছ'লাৰেৰে গোটেইখিনি এখেত হৈ যায়গৈ পৰৱৰ্তী সময়ত এইখনৰ সম্প্ৰসাৰণৰ কথা তেওঁলোকে আপোনাৰ লগত কিবা পাতিছে নেকি
হয় ইয়াতে তেখেতসকলে এতিয়া নতুনকৈ ট্ৰেইনিঙৰ কাৰণে আৰম্ভ কৰিছে ইভেন কিছুমান BPL পৰা লৈ কিনে কিছুমান দুখীয়া মানুহবিলাকক অলপ ট্ৰেইনিং দিয়াৰ কাৰণে তেখেতসকলে ব্যৱস্থা কৰাৰ চিন্তা কৰি আছে আৰু ক্লাষ্টাৰ বনোৱা কথা চলি আছে যেন ইয়াতে যিহেতু এইবিলাক বস্তু কি হয় আপুনি মুখেৰে কোৱা আৰু হাতে কামে বস্তুটো শিকাই দিয়াৰ মাজত এটা বহুত ডাঙৰ পাৰ্থক্য থাকে কিবা এটা কথা কৈ দিয়া আৰু সেই বস্তুটোৱে যদি মানুহজনে বা কৃষকজনে যদি নিজে হাতে ভৰিয়ে লাগিব পাৰে বা বস্তুটো শিকিব পাৰে সেই বস্তু বেছি ভাল তো সেই কাৰণে ইয়াতে ব্যৱস্থা লোৱা হৈ আছেগে এখন সফল পামত পানীৰ ভৌত ৰাসায়নিক গুণাগুণ মীন পালনৰ পৰিপ্ৰেক্ষিতত পৰিমিত হিচাপত ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ দৈনিক পানীৰ গুণাগুণ পৰীক্ষা কৰি যাৱতীয় নিদানমূলক ব্যৱস্থা লোৱাটো অতি প্ৰয়োজনীয় এইখিনি চোৱা চিতা কৰে কাৰিকৰী কৰ্মী মিলেশ্বৰ সেনাপতিয়ে সেনাপতি আপোনালোকে মুখ্যতঃ দৈনিক ইয়াত পানী পৰীক্ষা কৰে কৰোঁ ছাৰ কোনকেইটা কাৰক কৰে কোনকেইটা পানীৰ গুণাগুণ আপোনালোকে পৰীক্ষা কৰে আমি TDS কৰোঁ প্ৰথম হয় তাৰপিছত PS কৰোঁ হয় তাৰপিছত এমনিয়া কৰোঁ হয় নাইট্ৰেট কৰোঁ হয় আৰু নাইট্ৰাইট কৰোঁ আৰু সেইকেইটা কৰাৰ ওপৰত আপোনালোকে ভিত্তি কৰি যাৱতীয় ব্যৱস্থা লয় অকণমান দেখুৱাই দিয়কচোন আপোনালোকে কেনেকৈ কৰে হয় ছাৰ আমি এতিয়া বৰ্তমান এনে TDSটো লৈছোঁ হয় TDSটো আমাৰ আমাৰ কেমেৰা পিনে ধৰিব হয় আমাৰ টেংকিটো এতিয়া বৰ্তমান কালি আমি পানী চেঞ্জ কৰিছিলোঁ আমি সপ্তাহি পানী টেংকি চেঞ্জ কৰোঁ সেইকাৰণে TDSটো প্ৰতি সপ্তাহত পানীটো সলনি কৰি কৰোঁ ছাৰ হয় এতিয়া আমাৰ TDSটো বৰ্তমান এনে 600 থাকিব লাগে হয় এতিয়া বৰ্তমান পানী চেঞ্জ কৰাৰ কাৰণে অলপ কমিছে আমি নিমখ দি আছোঁ ছাৰ তাৰমানে যদি কমি থাকে তেতিয়াহ'লে আপোনালোকে নিমখ প্ৰয়োগ কৰে নহয় জানো কিমান নিমখ প্ৰয়োগ কৰিব আপুনি আজিতো আমি বৰ্তমান দিনে 3 কেজিকে দিওঁ দিনে 3 কেজিকে দিয়ে 1 কেজিকে দিওঁ মানে এটা টেংকিত হয় ছাৰ টেংকিটো কিমান জোখৰ তাত কিমান পানী ধৰে টেংকিটো এনে বৰ্তমান আমাৰ ডাঙৰ টেংকি 30,000 আৰু সৰু টেংকি 15,000 গতিকে 30,000 টেংকিটো দৈনিক আপোনালোকে 3 কেজিকে নিমখ দিওঁ ছাৰ আৰু 15,000 টো নিশ্চয় তাৰ আধা হ'ব হয় ছাৰ পামখনত মীন পালনৰ লগত সংযোজিত হৈছে কাঠফুলা খেতিৰ অন্তৰ্নিহিত উদ্দেশ্য হ'ল দৈনিক হোৱা পৌনিক খৰচৰ জোৰা মৰা আমি বেচিকেলি ইয়াতে অয়েস্টাৰ মাছৰুমটো কৰিছোঁ মাছ যিটো আমি মাছৰ যিটো কৰি আছোঁ সেইটোৰ এটা লিন পিৰিয়ড থাকে আপোনাৰ 4 মাহ আৰম্ভৰ পৰা বিক্ৰীৰ মাজত সেই 4 মাহত আমি আমাৰ পকেটৰ পৰা দৰমহা ঘৰ পৰা বা যি লাইটৰ বিল যি আছে আমি খৰচখিনি আমি দিব লাগে কিন্তু ইয়াতে মাছৰুম আপুনি দেখিছে এইটো আজি যদি আমি কাটো কাইলৈ আকৌ হ'ব চ' এইটো ডেইলি প্ৰডাকশ্যনত যায় বস্তুটো তো ডেইলি প্ৰডাকশ্যনত কি হয় আপুনি এটা পাৰ্ট আপোনাৰ কম্পেনছেট কৰে মানে দৰমহা হওক বা খৰচ পাতি যিটো আপোনাক ক'ব বিচাৰিছোঁ সেইটো কম্পেনছেট কৰে প্লাছ এইটো বহুত বেছি হাই প্ৰটিন ভেলিউ সেইটোতো চাগে আপোনালোকে জানে চাগে এইটো বহুত হাই প্ৰটিন আৰু এতিয়া বহুত বেছি মাছৰুমক আমি প্ৰমোট কৰি আছোঁ কি মানুহে মাছৰুম খাওক সদায় বেলেগ খাতকৈ এটা এডিশ্যনেল ভেজিটেবল উইথ হাই প্ৰটিন লেভেল সেইটোৱে মেইন আমাৰ বিক্ৰীৰ কোনো সমস্যা নাই বিক্ৰী আমি যিমান প্ৰডিউচ কৰোঁ আমি বিক্ৰী কৰিব পাৰিছোঁ আৰু মানে কাৰিকৰী কথা বতৰাখিনি বিশেষ জটিল নেকি মানে ধৰক মীন পালনৰ কাম কাজখিনি কৰি ইয়াত যিটো সময় দিব লাগে কিবা অসুবিধা হয় নেকি একচুৱেলি তাৰ পিছত ইয়াত সময় দিব হ'লে এটা এডিশ্যনেল এটা দৰকাৰ হয় মানে মানুহ কিন্তু আমি চিষ্টেমটো অলপ বেলেগ কৰিছোঁ আমি স্পনটো গুৱাহাটী ইউনিভাৰ্চিটি হওক বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হওক তেনেকৈ তাৰ পৰা আনি বেলেগ জেগাত আমি চিলিণ্ডাৰটো বনাইছোঁ এটা চিলিণ্ডাৰ বুলি কয় চিলিণ্ডাৰটো বনাই উঠিহে আমি ইয়াত লৈ আহোঁ সেইকাৰণে সেই মেজৰ মেন পাৱাৰ পাৰ্টটো আমি ইয়াত নকৰোঁ তাৰমানে এই গোটেইখিনি কাম আপোনালোকে সমান্তৰালভাৱে কৰি যথেষ্ট লাভৱান হৈছে হয় আৰু আমি এনেধৰণে ভাবিব পাৰোঁ যে যিসকলে মীন পালন কৰিছে বা মীন পাম কৰিছে যিহেতু কাঠফুলা খেতিৰ কাৰণে বৰ ঠাইও নালাগে তেওঁলোকে যদি ওচৰত এনেকুৱা এটা গোট স্থাপন কৰে তেওঁলোকৰ যিখিনি পৌনিক খৰচ তাৰ বহুতখিনি হয়তো জোৰা মৰা সম্ভৱ হয় সেইটোৱে মেইন পাৰ্পাছ কি আজি মাছৰুমেদি আপুনি সেই যে মাজত 4 মাহ
প্ৰত্যেক 4 মাহৰ পিছত আপুনি বিক্ৰী কৰিব পাৰে সেই 4 মাহৰ গ্যাপটোৰ খৰচ পাতিখিনি আপুনি মাছৰুমৰ পৰা ওলাব পাৰে একুয়া গ্ৰীণ ইকো ফাৰ্মিং প্ৰাইভেট লিমিটেড আমাৰ বাবে এক অনুকৰণীয় চানেকি আপোনালোকেও অনুৰূপ দৃষ্টিভংগীৰে জৈৱপুঞ্জ কৌশলেৰে মীন পালন কৰি লাভৱান হ'ব পাৰে যাৱতীয় সহযোগিতা আগবঢ়াবলৈ মীন বিভাগ আৰু ঋষিৰাজ চৌধুৰী সদা প্ৰস্তুত ভাৰত চৰকাৰৰ প্ৰতিটো প্ৰয়াস কৃষকৰ প্ৰগতিত দি আছে এটা নতুন বিশ্বাস দেশৰ কৃষকসকলৰ প্ৰতি সমৰ্পিত ভাৰত চৰকাৰে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষি অঞ্চলৰ বিকাশৰ বাবে নতুন প্ৰগতিশীল পদক্ষেপ লৈছে যাৰ দ্বাৰা কৃষকসকলে দ্ৰুত গতিত উন্নতি কৰি আছে কৃষি অঞ্চলৰ বিকাশৰ গতি অব্যাহত ৰাখি মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰত চৰকাৰে এক দূৰদৰ্শী নিৰ্ণয় লৈ দেশত ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ আৰম্ভণি কৰিছে যাৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ কৃষকসকলৰ বিশেষ লাভ হ'ব পুঁজিৰ বিনিয়োগত বৃদ্ধি পাব খোৱা তেলৰ আমদানিৰ ওপৰত নিৰ্ভৰ কৰাটো কম হ'ব আৰু ৰোজগাৰৰ সুবিধা সৃষ্টি হ'ব খোৱা তেলত আত্মনিৰ্ভৰশীলতাৰ বাবে এতিয়া ৰাষ্ট্ৰীয় খাদ্য তেল মিছন অইল পামৰ সংকল্প লোৱা হৈছে নৰ্থ ইষ্ট আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ এনেকুৱা অঞ্চল য'ত সহজে পামৰ খেতি কৰিব পৰা যায় পাম অইলৰ উৎপাদন হ'ব পাৰে এই মিছনৰ অধীনত অইল পামৰ অঞ্চল আৰু উৎপাদন বঢ়োৱাত জোৰ দিয়াৰ বাবে চৰকাৰে 11,000 কোটি টকাৰো অধিক সাহায্য ৰাখি নিৰ্ধাৰিত কৰিছে মিছনৰ অধীনত চৰকাৰে অইল পামৰ খেতিৰ বাবে ৰোপণ আদিৰ সহায়ত বৃদ্ধি ঘটাই পূৰ্বতে পাবলগীয়া প্ৰতি হেক্টৰত 12,000 টকাৰ পৰা বঢ়াই প্ৰতি হেক্টৰত 29,000 টকা কৰি দিছে পুলি ৰোপণ সামগ্ৰীৰ অভাৱ দূৰ কৰাৰ বাবে বীজৰ উৎপাদন কৰাৰ বাবে বাগিচাকো সাহায্য প্ৰদান কৰা হ'ব যাৰ অধীনত প্ৰতি হেক্টৰ ক্ষেত্ৰফলৰ অইল পামৰ উদ্যানৰ বাবে 1 কোটি আৰু নাৰ্চাৰী বিকাশৰ বাবে 50 লাখ টকাৰ ব্যৱস্থা আছে 30 বছৰীয়া পুৰণা বাগিচাৰ পুনৰুদ্ধাৰৰ বাবে প্ৰতি পুলিত 250 টকাৰ এককালীন অনুদান দিয়া হ'ব উত্তৰ পূৰ্বাঞ্চল আৰু আন্দামানৰ বিশেষ সাহায্যৰ অধীনত তাৰ অঞ্চলৰ গাঁথনি জলবায়ু আৰু অন্য পৰিস্থিতি অনুসৰি বিভিন্ন দিশত যেনে হাফ মুন টেৰেছত প্ৰতি হেক্টৰত 4,000 টকা জেওৰা বায়োফেন্সিং তথা লেণ্ড ক্লিয়াৰেন্সৰ বাবে প্ৰতি হেক্টৰত 7,000 টকা আৰু একত্ৰিত খেতিৰ বাবে প্ৰতি হেক্টৰত 10,000 টকাৰ ব্যৱস্থা আছে প্ৰাৰম্ভিক 4 বছৰৰ সময়ত ৰক্ষণাবেক্ষণ আৰু অন্তৰ ফচলৰ বাবে প্ৰতি হেক্টৰত 50,000 টকাৰ ব্যৱস্থা আছে কৃষকৰ বাবে ৰোজগাৰৰ সুবিধা সৃষ্টি কৰা আৰু উদ্যোগসমূহক উদগনি জনোৱাৰ বাবে 5 মেট্ৰিক টন প্ৰতি ঘণ্টা ক্ষমতাযুক্ত নতুন পাম অইল মিছনৰ প্ৰতি গোটৰ বাবে 5 কোটি টকালৈকে অনুদানৰ ব্যৱস্থা আছে আৰু ক্ষমতাত বৃদ্ধি পালে অতিৰিক্ত ধনৰাশিৰো বিকল্প আছে আমাৰ দৰে কৃষকৰ অইল পাম মিছনৰ পৰা বহুত আশা আছে আমাৰ লাগিছে এই যোজনা আমাৰ বাবে লাভজনক হ'ব আৰু ইয়াৰ দ্বাৰা আমাৰ উপাৰ্জনো বাঢ়িব অইল পামৰ কৃষকসকলে সতেজ ফলৰ থোক অৰ্থাৎ FFBৰ উৎপাদন কৰে যাৰ বৰ্তমান মূল্য আন্তঃৰাষ্ট্ৰীয় মূল্যত হোৱা উঠানামাৰ আধাৰত নিৰ্ণয় লোৱা হয় প্ৰথমবাৰ কেন্দ্ৰীয় চৰকাৰে সতেজ ফলৰ থোকৰ মূল্যৰ বাবে কৃষকসকলক আশ্বাস দিছে ইয়াক প্ৰকৃত মূল্য বা BP বুলি ক'ব পাৰি অৰ্থাৎ কৃষকসকলৰ কোনো লোকচান হ'বলৈ দিয়া নহ'ব এই ব্যৱস্থাৰ দ্বাৰা কৃষকসকলৰ বজাৰৰ মূল্য উঠানামাৰ পৰা সংৰক্ষণ প্ৰাপ্ত হ'ব প্ৰকৃত মূল্য BP নিৰ্ধাৰণ কৰাৰ আৰম্ভণি 1 নৱেম্বৰৰ পৰা হ'ব আৰু অহা বৰ্ষৰ 31 অক্টোবৰলৈকে অব্যাহত থাকিব ইয়াক অইল পাম বৰ্ষ বুলি কোৱা হ'ব ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত খেতি বৰ ভাল হ'ব আৰু কৃষকসকলে আনন্দৰ হাঁহি মৰাৰ এটা নতুন কাৰণ পাব किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत को जानो बात
बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।